কোন আছে এই পুলিচৰ কোন আছে এই গাড়ী কিয় ৰখাইছো কাবাৰ ফ্লাইট থাকিব কিবা থাকিব তৰে গুচি দে যাব দে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ২৪ তাৰিখে সন্ধিয়া বৰজাৰ বিমানবন্দৰত উপস্থিত হ'ব আৰু তাৰ পৰা তেওঁ সৰুসজাই ষ্টেডিয়ামলৈকে যাত্ৰা কৰিব অসমৰ বিভিন্ন সাংস্কৃতিক দলসমূহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাব ইতিমধ্যে আমাৰ গুৱাহাটী বিমানবন্দৰৰ পৰা ওলাই যোৱা ৰাস্তাটো যেটো আমি 6 লেনিং কৰা কথা আছিলে সেইটো সম্পূৰ্ণ হৈছে কামটো গতিকে অলপ কি ধৰণে আমি তেখেতক আদৰণি জনাম তাৰ বিষয়ে আজি আমি অলপ পৰ্যবেক্ষণ কৰিলোঁ নিজে প্ৰায় 1 কিলোমিটাৰ পথ জোৰা খোজ কাঢ়ি নিজে পৰিদৰ্শন কৰিলে ঠিক আছে এটা চলি থাকে খোজ কাঢ়া অসমৰ বিভিন্ন সংস্কৃতি ইয়াত গোটেইকেইটা অসমৰ বাৰেৰহণীয়া সংস্কৃতি আমি এটা প্ৰদৰ্শন কৰিম এইটো কি লগাইছে নাথাকে গতিকে এইটো খুলি যিবিলাক আমাৰ অলৰেডি হৈ গৈছে সেইবিলাক চাই দিয়ক আৰু BMD এইটো যিমান ধুনীয়াকৈ পাৰি সজাওক কোন আছে এই পুলিচৰ কোন আছে এই গাড়ী কিয় ৰখাইছো কাবাৰ ফ্লাইট থাকিব কিবা থাকিব তৰে গুচি দে যাব দে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ২৪ তাৰিখে সন্ধিয়া বৰজাৰ বিমানবন্দৰত উপস্থিত হ'ব আৰু তাৰ পৰা তেওঁ সৰুসজাই ষ্টেডিয়ামলৈকে যাত্ৰা কৰিব অসমৰ বিভিন্ন সাংস্কৃতিক দলসমূহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাব ইতিমধ্যে আমাৰ গুৱাহাটী বিমানবন্দৰৰ পৰা ওলাই যোৱা ৰাস্তাটো যেটো আমি 6 লেনিং কৰা কথা আছিলে সেইটো সম্পূৰ্ণ হৈছে কামটো গতিকে অলপ কি ধৰণে আমি তেখেতক আদৰণি জনাম তাৰ বিষয়ে আজি আমি অলপ পৰ্যবেক্ষণ কৰিলোঁ নিজে প্ৰায় 1 কিলোমিটাৰ পথ জোৰা খোজ কাঢ়ি নিজে পৰিদৰ্শন কৰিলে ঠিক আছে এটা চলি থাকে খোজ কাঢ়া অসমৰ বিভিন্ন সংস্কৃতি ইয়াত গোটেইকেইটা অসমৰ বাৰেৰহণীয়া সংস্কৃতি আমি এটা প্ৰদৰ্শন কৰিম এইটো কি লগাইছে নাথাকে গতিকে এইটো খুলি যিবিলাক আমাৰ অলৰেডি হৈ গৈছে সেইবিলাক চাই দিয়ক আৰু BMD এইটো যিমান ধুনীয়াকৈ পাৰি সজাওক